নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি চন্দ্ৰপুৰত থকা কামৰেংগা বিললৈ যাব ওলাইছোঁ আৰু এয়া আমি বাইকত গৈ আছোঁ। দুয়োটাই অলপ ঠাণ্ডা আছে বাইকত। পিছে আমি গৈ আছোঁ ধুনীয়াকৈ। আমাৰ ইয়াৰে পৰা প্ৰায় 30 কিলোমিটাৰ দূৰত অৱস্থিত কামৰেংগা বিল। এয়া আমি গৈ আছোঁ প্ৰায় এয়া কামৰেংগা বিলৰ ৰাস্তাত সোমালৈ আহি এয়া গৈ আছোঁ। খুব ধুনীয়া ৰাস্তা পথবিলাকো এয়া চাওক, একদম শ্বিলঙৰ দৰে ৰাস্তা, একদম একা বেকা আৰু আমি ধুনীয়াকৈ গৈ আছোঁ। এয়া প্ৰায় পালৈ আহি এয়া ফাৰ্ষ্ট ষ্টেপটো আমি নামিলৈ। ইয়াতে এখন ডাঙৰ পাহাৰ আছে আৰু এয়া চালোঁ আৰু তাৰপিছত আকৌ অলপ টাইম আমি গ'লোঁ। এয়া গৈ আছোঁ কামৰেংগা। ফাইনেলি গৈ আছোঁ এটি কেঁচা ৰাস্তাৰ এয়া পালৈ আহি আমি কামৰেংগা বিল। এয়া চাওক, এয়া আমি এৰিয়াখিনি গোটেই কামৰেংগা বিলৰে হয়। এইখিনি মাত্ৰ আমি বগৰী গছ ইফালে আছে বেছিকৈ, এই তাৰলৈকে আমি গৈ আছোঁ। এয়া কিছুমান আহিছে পাৰ্টি পিকনিক খাবলৈ আৰু আমি কামৰেংগা বিল আহি পালোঁ। আমি বগৰী গছত আহি ফাৰ্ষ্ট বগৰীয়ে খালোঁ খুব সুন্দৰভাৱে আৰু আমি লৈ গৈছিলোঁ। এয়া জ্বলালোঁ গেছ, তাৰপিছত জ্বলাই আমি বনোৱা এয়া চিকেন লৈ গৈছিলোঁ। চিকেন আৰু পোলাও মিক্স ভেজ এনেকৈ লৈ গৈছিলোঁ ঘৰতে বনাই, আৰু এইখিনি ঠাণ্ডা হোৱাকৈ গৰম কৰি ল'লোঁ। মাংসখিনি গৰম কৰি লৈছোঁ, মিষ্টাৰে খুব সহায় কৰিছে। এয়া ধুনীয়াকৈ গৰম কৰি লৈছে আৰু আমি খাব বহিছোঁ। এয়া খালোঁ ধুনীয়াকৈ মিক্স ভেজ আৰু পোলাও আৰু মাংস। ই আমাৰ মিষ্টাৰ। তাৰপিছত খাই থাকোঁতে তিনিটা দোষ্ট আহিলে, এই তিনিটা দোষ্টকো আমি অলপকৈ দিলোঁ। কি ধুনীয়াকৈ খাইছে, একদম চেলেকি ভাল লাগি গ'ল সিহঁতক খোৱা দেখি। তাৰপিছত আমি লেতেৰাবিলাক টোপোলা বান্ধি পেলাই দিলোঁ আৰু তাৰপিছত আমি এয়া বগৰী গছৰ মাজে মাজে সৌন্দৰ্য উপভোগ কৰিলোঁ আৰু ফটো উঠিলোঁ। তাৰ কাষতে এখন আকৌ ৰেষ্টুৰেণ্ট আছিলে, সেইখন আমি ভিতৰলৈকে যোৱা নাই, এনেই অকণমান দেখুৱালোঁ। ইয়াৰ কাষতে তাৰমানে নাওবিলাক ৰখে আৰু আমি এইবিলাক চাই আমি নাৱৰ উঠি পেলাই সৌন্দৰ্য উপভোগ কৰিলোঁ কামৰেংগা বিলৰ। এয়া চাওক, আমি এতিয়া নাওত উঠিম। লাগে এয়া চাৰিওপিনে যোৱা ৰাতি হেনো ইয়াতে হাতী নামিছিল 10টামান, সেইকাৰণে পানীবিলাক আজি লেতেৰা হৈ আছে আৰু তাৰ মাজে মাজে আমি উপভোগ কৰিলোঁ আৰু হাতবিলাকৰ বিলখন আছে। সেই দূৰত আছে পানী কাউৰী, এইবিলাকে মাছ খাব আহে। ইয়াতে মাছ আছে আৰু দূৰতেই মাছমৰীয়া মাছো মাৰি আছে। পানী কাউৰী আছে, বগলী আছে, শামুক খোলা আছে আৰু আছে মাছ ৰখা। সেয়া আমি এটা কেমেৰাত বন্দী কৰিলোঁ মাছ ৰখা চৰাই, কি ধুনীয়া নীলা কালাৰৰ। খুব ভাল লাগিলে নাৱৰ যাত্ৰাটো, বহু দিনৰ মূৰত নাৱত উঠিলোঁ, ভাল লাগিলে। মেটেকাও আছে ইয়াতে বহুত, কিন্তু এইবিলাক পদুম বা ফেটফুল নহয়, কেনেকুৱা জানো, বহুত পাতবিলাকত কাইট আছে। মই চুই চাইছিলোঁ আৰু কালাৰো মাৰিছে। তাৰপিছত আমি ম'ম' খালোঁ। শেষত খাই লৈ আমি ঘৰলৈ উভতি আহিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু শেষত আপোনালোকৰ লগত দুকপিমান ফটো শ্বেয়াৰ কৰিলোঁ।
আজিলৈ আহোঁ বাই বাই ফ্ৰেণ্ডছ